নকছাৰী নৱজ্যোতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ এজন ছাত্ৰৰ সাফল্য মৰিয়নী নকছাৰীত নৱজ্যোতি উচ্চ মাধ্যমিক বিদ্যালয় এখন অগ্ৰণী শিক্ষানুষ্ঠান এই বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী শেৱালী বৰা আৰু বাকী শিক্ষকসকলৰ আপ্ৰাণ চেষ্টাৰ ফলত 100% ছাত্ৰ-ছাত্ৰীয়ে মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হয় মেট্ৰিক পৰীক্ষাৰ আগমুহূৰ্তত শিক্ষকসকলে পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া ছাত্ৰ-ছাত্ৰীৰ ঘৰে ঘৰে গৈ খবৰ লৈ উৎসাহ দিয়া কাৰ্যই বিশেষকৈ ছাত্ৰ-ছাত্ৰীসকলক অনুপ্ৰেৰণা দিলে এইসকলৰ মাজৰে এটা দুখীয়া পৰিয়ালৰ এজন ছাত্ৰ দীপাংকৰ গগৈয়ে মেট্ৰিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ বিদ্যালয়খনৰ লগতে সমগ্ৰ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিলে তেওঁ 5টা বিষয়ত লেটাৰ পাই মুঠ 494 নম্বৰ পাবলৈ সক্ষম হয় দৰিদ্ৰতা যে সফলতাত হেঙাৰ হ'ব নোৱাৰে তাকেই প্ৰমাণ কৰি দেখুৱালে দীপাংকৰে তেওঁ বিদ্যালয়ৰ শিক্ষাৰ বাহিৰে কোনো ঘৰুৱা শিক্ষকৰ সহায় লোৱা নাছিল নকছাৰী নপাম বৰহাবি গাঁৱৰ আনন্দ গগৈ আৰু সুমি গগৈৰ পুত্ৰ দীপাংকৰ এজন মেধা ছাত্ৰ আছিল দিন হাজিৰা কৰা পিতৃ-মাতৃয়ে দীপাংকৰক মৰম সাহস আৰু বুদ্ধিৰ বাহিৰে যাৱতীয় সুবিধাবিলাক সময়মতে যোগান দিব পৰা নাছিল তেওঁ কোনোদিনে দৰিদ্ৰতাক প্ৰশ্ৰয় দিয়া নাছিল এতিয়া তেওঁ এজন ভাল মানুহ হোৱাৰ সপোন আছে স্থানীয় লোক আৰু বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীৰ খবৰ লোৱা সহানুভূতিয়ে তেওঁক আৰু উৎসাহিত কৰি তুলিছে লগতে বিদ্যালয়খনৰ বৰ্তমানৰ প্ৰধান শিক্ষক কুমুদ গগৈৰ লগতে বাকী শিক্ষক-শিক্ষয়িত্ৰীসকলো উৎফুল্লিত হৈ সফল হোৱা যেন অনুভৱ হৈছে বুলি কয় এই বাৰ্তাই স্থানীয় মহলত শৈক্ষিক দিশত এক অনুপ্ৰেৰণামূলক বীজ ৰোপণ কৰিব বুলি আশা কৰিব পাৰি এই সন্দৰ্ভত বিদ্যালয়খনৰ প্ৰধান শিক্ষক কুমুদ গগৈৰ লগতে ছাত্ৰ দীপাংকৰ গগৈ আৰু মাতৃ সুমি গগৈৰ লগতে প্ৰতিবেশীও কিছু মন্তব্য আগবঢ়ায় মৰিয়নীৰ পৰা সূৰ্য দাসৰ ৰিপৰ্ট নিউজ 24 অসম ভালকে পাছ কৰাৰ কাৰণে বহুত ভাল লাগিছে এই নৱজ্যোতি স্কুলৰ পৰা এই স্কুলৰ ভিতৰত ধৰি লওক হাই পাইছে নম্বৰ পাইছে আৰু আমাৰ গাঁওখনতো গৌৰৱ কঢ়িয়াই আনিছে সেইটো কাৰণে আমি বহুত ভাল পাইছোঁ বহুত আনন্দ পাইছোঁ যাতে ভৱিষ্যতলৈকেও এনেকৈ আমিও সহায় সহযোগ কৰি থাকিম আৰু তেওঁ ভৱিষ্যতলৈকে যাতে আৰু আগবাঢ়ি যাব পাৰে তাই আমি কামনা কৰিছোঁ দীপাংকৰ গগৈয়ে যি সুনাম কঢ়িয়াই আনিছে নৱজ্যোতি হাইস্কুলকে ধৰি আমাৰ মাজুলী নপাম গাঁৱৰ গৌৰৱ বুলি ক'ব লাগিব আৰু আমাৰ বহুত হাবি কাষৰীয়া গাঁও সেয়া আমাৰ স্কুললৈ বহুত দূৰত্ব হয় আৰু আমি এয়া বোকাত পদুম ফুল ফুলিছে বুলি ক'ব লাগিব এয়া আমাৰ বহুত ভাল লাগিছে আৰু তেওঁক আমি বহুত মৰম জাপিছোঁ আৰু তেওঁক আমি বহুত সন্মান কৰিছোঁ আগলৈকে যেন তেওঁ ভাল হওক আৰু উজ্জ্বল ভৱিষ্যত উজ্জ্বল হওক ইয়াকে কৈ মই নৱজ্যোতি হাইস্কুলৰ পৰা HSLC পাছ কৰিছোঁ কোন বিভাগত উত্তীৰ্ণ কোন বিভাগত তুমি উত্তীৰ্ণ হৈছা মই ষ্টাৰ মাৰ্ক পাই উত্তীৰ্ণ হৈছোঁ কিমান নম্বৰ পাইছা মই সৰ্বোচ্চ 494 পাইছোঁ কি ক'বা এতিয়া তুমি শিক্ষাগুৰু মা দেউতাক পোনপ্ৰথমে মই মা দেউতা আৰু শিক্ষাগুৰুক বিদ্যালয়ৰ শিক্ষাগুৰুক ধন্যবাদ জনাব বিচাৰিম তেওঁলোকে যেনেকৈ বিদ্যালয়ত পাঠদান কৰিছে মই সেনেকৈয়ে পঢ়ি গৈছোঁ আৰু প্ৰাইভেট টিউশ্যন কৰিছিলা নেকি ক'ৰবাত মই তেনেকৈ টিউশ্যন কৰা নাই প্ৰায় এমাহমান টিউশ্যন কৰিছিলোঁ বৰ্তমান ক'ত পঢ়িবা তুমি মই নকছাৰী হায়াৰ ছেকেণ্ডেৰী স্কুলত বিজ্ঞান শাখাত নামভৰ্তি কৰিব বিচাৰোঁ ভৱিষ্যতে কি হোৱা সপোন আছে তোমাৰ ভৱিষ্যতে এজন ইঞ্জিনিয়াৰ হোৱাৰ সপোন আছে আমাৰ বিদ্যালয়ত এইবছৰ আমি 100% আমাৰ ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হৈছে ইয়াৰ উপৰি আমি যোৱা বছৰকে ধৰি আমাৰ 3বাৰ 100% আৰু সামগ্ৰিকভাৱে আমি 90%ৰ ওপৰত আমাৰ ফলাফল হৈছে যোৱা 5 বছৰ আৰু দীপাংকৰ ইতিমধ্যে তেওঁ আৰোহণ আঁচনি চৰকাৰী যিটো আৰোহণ আঁচনি আছে সেই আৰোহণ আঁচনিত তেওঁ অন্তৰ্ভুক্ত হৈ আছিলে আমি আগৰ পৰাই তেওঁ এটা ভাল ৰিজাল্ট হোৱা আশা কৰিছিলোঁ এইবাৰো ভাল ৰিজাল্টে কৰিছে প্ৰায়
পাঁচটা ছাবজেক্টত লেটাৰসহ তেওঁ আমাৰ বিদ্যালয়ৰ ভিতৰত সৰ্বোচ্চ নম্বৰ লাভ কৰিছে। দীপাংকৰ ঘৰৰ অৱস্থা আৰ্থিক অৱস্থা ইমান ভাল নহয় যদিও আপোনাৰ প্ৰতি বহুত ৰাপ আছে। আমাৰ শিক্ষকসকলেও দীপাংকৰক যথেষ্ট সহায় কৰে আৰু হ'ব নেকি।